আপোনালোক একদম অধৈৰ্য নহব দেই বাবা ভিডিঅ' নকৰিবা চাহ আহিলে বেটেৰী ৰাখিব লাগিব দেই হেল্ল' নহয় হ'ব হ'ব ঠিক আছে আৰে মানুহখিনি ইমান মন চন মাৰি কেলে বহিছে ধুনীয়াকে একদম ল'ৰা ভাগে ছোৱালী ভাগে ধুনীয়াকে বহি দিয়ক আৰু বেছি দেৰি নাই আহিব অকণমান ঠিক আছে ৰাখিব লাগে লগত মানুহ এটা ৰাখিব লাগে এইবিলাক কাৰণ ইয়াত দিবা Bolon Shodhabazon Ras. Moral Constitution. Are you the guy? In a photo of them, on the one. Hi. In a photo of place, a Monte Hida Kobo. Are you let them roll? Are you be die? Very good. আমি বুলি ক'লে নাই কাম হৈ থাকে এখন যাতে একদম আটকত ধুনীয়াকে ভিডিঅ' আছে হা পুৰা নজৰ একদম ধুনীয়াকে লগাই ওকে আটকত ভিডিঅ' লগাই বাবা এই মাইকৰ চাবা হা পৰম সদাভজন উপস্থিত ৰাইজ অকমান আকৌ বেছি দিবা হা পৰম সদাভজন উপস্থিত ৰাইজ আজি আপোনালোকৰ মাজত উপস্থিত হৈছো মই মন্ত্ৰী পাইছো ঠিক আছে মই ফালৰ পৰা আপোনালোকে কি পাই আছে নে পাই আছে না বিশ্বলৈকে পাই আছে এখানে নাই পাবো বিশ্বলৈ অকণ চাৰিবা অকে কেটা চাৰে ঘৰ হ'ল মই মন্ত্ৰী হা বগাই নকন ঘৰতে ৰখা হৈ মই ফসকে মানুহ মাৰিম হ'ব ঠিক আছে ৰেডি ৰেডি 1 2 এক সেকেন্ড মানে কোন হাইবিলাক লাগে হা আপোনাৰ ঘৰে হাইবিলাক লাগে শুনিয়ে বেলেগলা কৰিব হা 1 2 3 go তোমালোক বুজি পাইছো তোমালোক মানে অফাৰ এক্সাইটেড আছে হা এক্সাইটমেন্ট আমাক লাগিব খালি মানে অফাৰ এক্সাইটেড হ'লে নহ'ব ঠিক আছে তোমালোকে তুমি কি কৰিবা গামোচা মানে এনেকৈ তেতিয়া অকণমান দিবা হা চবৰে মুখত হাঁহি এটা লাগিব আকৌ দেই তোমাৰ আৰু কি এই কিন্তু ডাঙৰকৈ হাত চপৰ কৰিম
ঠিক আছে বাবা তুমি ঠিক কৰি নিদিলা কেলে বাৰু নমস্কাৰ পৰম শ্ৰদ্ধেয় উপস্থিত ৰাইজ নমস্কাৰ পৰম শ্ৰদ্ধেয় উপস্থিত ৰাইজ আজি আমাৰ বাবে সমগ্ৰ অসমীয়া জাতিৰ বাবে এটা গৌৰৱৰ দিন আমি বহু পৰিশ্ৰম আৰু চেষ্টাৰ অন্তত এটা অতি অভিলাষী আৰু অভিনৱ প্ৰকল্প বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হলো আমাৰ অঞ্চলত আমি অসমীয়া খাতি অসমীয়া মানুহৰ প্ৰতিমূৰ্তি স্থাপন কৰি উলিয়াইছো আৰু আজি আপোনালোকক জনাবলৈ পাই সেইটোৱে হৈছো যে আপোনালোকক জনাবলৈ পাই গৌৰৱান্বিত হৈছো যে আমাৰ মাজত সেই খাতি অসমীয়া মানুহৰ প্ৰতিমূৰ্তি মুকলি কৰিবলৈ উপস্থিত হ'বহি আমাৰ শ্ৰদ্ধেয় Thank you for warm welcome. Vlog এটা লৈ লও Hello dosto. Welcome back to my YouTube channel Nogen Vlog. এখন আকৌ আহিলো কিন্তু এবাৰ বানপানী নহয় এবাৰ আপোনালোকক দেখুৱাম এখন সভা সাংঘাতিক সভা আৰু যিখন সভালৈ আহি আছে ঠিকেই কৈছে মন্ত্ৰী ডাঙৰীয়া দেখুৱাম তেওঁ অহা পৰিস্থিতি দেখুৱাম তাৰ আগতে মই পুৰা ঘটনাটো দেখাই লওঁ মই চাওঁ বঢ়িয়া এইখন চাওক তেওঁলোকে এখন খাতি অসমীয়া কিবা এখন বেনাৰ লগাইছে মুখতে কৰিহে গ'ল আৰু দেখুৱাম আপোনালোকক এইটোৱে সেইটো মূৰ্তি যিটো মূৰ্তিটোৰ কাৰণে আজি মই ইয়ালৈ ঢকলিয়াই আহিছোঁ আৰু দেখুৱাম আপোনালোকক আৰু কি চাব ৰাইজক চাব ঠিক আছে আপোনালোকৰ ৰাইজক দেখুৱাম এয়া চাওক কিমান ৰাইজ বহি আছে চাৰিওফালে দেখিছে সেইজনীৰে অৱস্থাই নালাগে আপুনি মানে ব্লগ বনোৱা মানুহ ইউটিউবৰ মানে আপোনাকে মন্ত্ৰী বুলি মই চাওঁ আমাকতো মোবাইলত দেই বাইদেউ নমস্কাৰ মোৰ নাম মিনতি বৰুৱা দেই এনে ৰাজহুৱাভাৱে মই মানে বৰুৱানী বুলিয়ে চকুলা আৰু মই মানে এই প্ৰকল্প নিৰ্মাণ কমিটিৰ সদস্য হয় আৰু মই প্ৰগতি নাৰী সমিতিৰ ডিগবৈ আঞ্চলিক শাখাৰ সাধাৰণ সম্পাদিকা আৰু দেউতী আত্মসহায়ক গোটৰ মই উপসভানেত্ৰী ঠিক আছে হ'ব বাইদেউ গোটেই ঘটনাটোৰ বিষয়ে বহলাই চমুকৈ কওক হয় আমাৰ আচলতে অসমৰ যি স্বাভিমান বৰ অসমৰ যি স্বাভিমান বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ যি স্বাভিমান সেই স্বাভিমান ৰক্ষাৰ অৰ্থে আমি আচলতে বেলেগ এটা পদক্ষেপ হাতত লৈছোঁ এটা প্ৰকৃত অসমীয়া মানুহ এজনৰ আচলতে আমি জানে কি কৰিছে মোৰ তোৰ খোকৰ মুখত থু পৰি গৈছে চকী ব্যৱস্থা নাই কৰা নেকি আপোনালোকে বুঢ়া যাক চকীখন লৈ ঠিক আছে মই এইবিলাক কৈ দিম অলপ ৰাখি দিছো হা বাবা এইবিলাক জুখি মাখি ল'ব লাগিব ছাৰৰ মানে হেৰি আছে এজেণ্ডা আছে গম পাইছানে প্ৰট'কল আছে এবাৰ তোমাৰ এই বস্তুটো 5 ইঞ্চি 4 চেণ্টিমিটাৰ 3 মিলিমিটাৰ হ'ব লাগিব গোটেই বস্তুটো মানে চাই ঢুকি পাব লাগিব আৰু চব হৈছে ৰেডি হৈছেনে ঠিক আছে আৰে কি খবৰ ইউটিউব ব্লগাৰ
ভাল ন চাদামুল খালে এই এই বাই বাইজনী ক'ত গ'ল আপোনাক গুৱাহাটী লগ পাইছিলোঁ নহয় লাষ্ট টাইম নেক্সট টাইম গুৱাহাটী গ'লে ক'ব হা ফোন নকৰিব মেছেজ দিব অলপ বিজি থাকোঁ যে ঠিক আছে মই মাইকটো চেক কৰিম বাবা হ'ব এই দিন মাইকটো চেক কৰা হ'লে এইবিলাক চব ঠিকে আছে মই কৈ দিছোঁ মই তেতিয়াহ'লে আকৌ কৰিব লাগিব এইটো অ'কে আছে অ'কে ন হেৰি এই বাই বাই কি হ'ল নো দিনৰ কামলাখন আনিব গৈছিল চাব লাগিব মাইকটো অলপ মই দিম দেই তলৰ পৰা দিম আপুনি বাই আপুনি নিদিয়া অলপ ৰাইটত এইকেইটা যে মোৰ দোকানত 7 দিন মানৰ পৰা চাহ ঘুগুনি খাই আছে লেফ্টত দিয়া পইচা দিয়া নাই পাৰফেক্ট বাবা এবাৰ অলপ দিবা দেই মা মছলা যিমান আছে দি দিবা আৰু মই চাম হেল্ল' ইউ নেভাৰ ন' when it strikes প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় এই বস্তুটো লাগিব কিন্তু দেই চাহ আহিলে এই বস্তুটো লাগিব উকিটো লাগিব আচ্ছা বৰুৱানী বাইদেউ মই স্পিচটো চাম হা এইখন কেলে অভিলাষী অভিনৱ প্ৰকল্প বিৰাট ভাল হৈছে মানে শব্দবিলাক প্ৰকাশ পাইছে আৰু গোটেই মোৰ প্ৰকল্পটো খুব ধুনীয়া দেই কোনে লিখিছে চেঞ্জ কৰিব লাগিব আচলতে চেঞ্জ কৰিবলগীয়া বহুতবিলাক কথা লাগে গম পাইছেনে শব্দবিলাক মেইন নহয় আমাৰ ভাৱবিলাকহে মেইন গম পাইছেনে এতিয়া ধৰি লওক চাহ ৰাখিব আপুনি কেনেকৈ তেখেতৰ প্ৰকাশ কৰে মানে কি মানে চাহবিলাক গামোচা বনোৱা প্ৰেক্টিছটো হ'ল নাই এবাৰ চাম দেই ধৰি লোৱা মই ছাৰ মই আহিলোঁ তুমি মোক গামোচাখন পিন্ধাবা অ'কে পিছফালে দুজন বহি দিবা ছাৰ আহিলে কোনো কথা নহয় এতিয়া হেল্ল' আৰে মোৰ সময় নাই একদিন দাঁত ব্ৰাছ কৰিবলৈও সময় নাই বুজা নাই কেলে আপুনি নাই মই নোৱাৰিম বহুত বিজি না ঠিক আছে বাকীবিলাক হৈ যাব বাৰু আৰে মই আপোনাক কৈ আছো ন মই হ'ব ঠিক আছে বাবা এই ইয়াত কলেজ এটা লাগিব হা ঠিক আছে আৰু মই এইবিলাক মেনেজ কৰোঁ নাই ৰৈ আছো আপোনাক কোৱা নাই কাম কৰা মানুহজনে পইচা বিচাৰি আছে ঠিক আছে মই এইটো মেনেজ কৰিম লগাই দিবাচোন লাইটখিনি আৰে বুজা নাই আজিয়ে উলিয়াই লোৱা নহ'লে নেপাবলৈও আছা এই প্ৰজেক্ট বুলি বুজোৱা কেইটাই মোৰ দোকানত সদায় চাহ পকৰি খায় নাই আজিলৈকে এটকাও নাই আজি মন্ত্ৰী আহক বাপেকে লগাই দিম মই মোৰ টকা মোক লাগিব এতিয়া কিনি মাৰি লাগি দেখিছে নাই মোৰটো বেয়া হৈ যাব কেনিও মৰা নাই ঘুমটিটোত চিগাৰেট জ্বলাইছেগে তেওঁহে যেনিবা গোটেইখন চম্ভালি আছে একেবাৰে গোটেইখন একবাৰে তেওঁহে যেনিবা চম্ভালি আছে ৰ'ব লাগিব সময় নাই দেখিলি নাই একেবাৰে কাণত একেবাৰে ফোনটো লৈ মাইকটো 2 চুটা ওপৰত দিবা 2 চুটা এখন পেনা এখন অকমানি খুলি চাব আমুক বকিব 1 টকা দে মোক ঘৰত চাউল দাউল একো নাই প্ৰজেক্ট বুলি এখন মোৰ দোকানৰ সন্মুখত গাড়ী ৰখাৰ কাৰণে ধেৰ টকা এইবিলাক চব ফুলৰ ওচৰত আছে ফুলৰহে জানে এইবোৰ কিন্তু আমি কৈ দিছোঁ দেই এইবিলাক ক'ত কি কেনেকৈ টকা খৰচ হৈছে চব আমাৰ মহিলা সমিতিক হিচাপ লাগিব নহ'লে কিন্তু কৈ দিছোঁ জংকী আন্দোলন কৰি দিম তুলিব লাগিব একদম জংকী আন্দোলন গঢ়ি তুলিব লাগিব একদম পইচা পাতি হিচাপবিলাক কৰা হয় পইচা পাতি হিচাপবিলাক একদম সময় নহ'লে বৰ খেলি নাই নে কি কোৱা ঠিক মোক পাউনটো দিয়া মই যাওঁ তোমাৰ পাউনটো 20,000 ন হয় 20 টকা লওক আৰু কিছু কথা এই শিল্পীৰে আমুল টকা ফুৰ্তি এটা লৈ আহিব বোলে নহয় শুনা বেয়া হ'লে কি আছে 20 টকীয়া চিগাৰেট 30 টকীয়া আপুনি নাম বিলাক নাপায়
এই অসমীয়া মানুহৰ প্ৰতিমূৰ্তি বনোৱা নামত আপুনিয়ে জড়িত হৈ আছে ন মই ব্লগ এটা লৈ লওঁ কওকচোন মোৰ দৰ্শকক অসমীয়া মানুহৰ প্ৰতিমূৰ্তি বনোৱা নিচিনা এটা মহান কামত জড়িত হৈ আপোনাৰ অনুভৱ ভাল শিলগুটি ইটা একেবাৰে পেলাই দিলে চিমেণ্ট 50 বেগ পেলাই দিলে হৈ গ'ল শিল্পীয়ে কি খাইছে কি পিন্ধিছে কাৰো একো চাবলৈ নাই এই যে মই মূৰ্তিটো বনাইছো কেনেকে বনাইছো কোনেও চাবলৈ পোৱা নাই তেন্তে আপুনি ক'ব খুজিছে যে আপুনি বহুতো ত্যাগ স্বীকাৰ কৰিছে কেণ্টা মই মোৰ টকা কেইটা ল'বলৈ আহিছিলে আৰু মই মানুহখিনিক চিনাকি কৰাই দিয়া নহয় ইচ্ছা এওঁ আমাৰ ইচ্ছা দেই ইচ্ছা ডক্টৰ খুব মানে ভাল ডান্সাৰ বহুত বেছি মানে প্ৰমিজিং ডান্সাৰ গম পাইছেনে মানিকি মানে হেৰি মোৰো মানে অকণমান আৰু এই যে প্ৰজেক্টটো যে মূৰ্তি নিৰ্মাণ কমিটি প্ৰজেক্টটো তেওঁ এছিষ্টেণ্ট আছে খুব বেছি ডেডিকেটেড ডিভোটেড ইউ ন' এণ্ড ভেৰি স্মাৰ্ট ছ'চিয়েল ৱৰ্কাৰ যি পাইছোঁ আৰু দেখিছো লাগিছে দেখিছো মোবাইল ভাল লাগিছে আইফোন লাজ যেতিয়া হাঁহি ক'বলৈ গৈছিলো ন কিনো লওঁ বোলো এইটোকে লৈ আহিলো লওঁ বৰটো দেখিছো N-N-O Z-E-N D-A Genda Genda মানিকি অকণমান কথাবিলাক আপুনি মন কৰিব দেই তুমিও মন কৰিবা হা এতিয়া মানে এই প্ৰজেক্টটো আমি মানে একদম প্ৰথমৰ পৰাই মানিকি আৰু মই যেনেকুৱা এটা ধৰণে লাগি আছোঁ বহুত মানুহে নাই লগা আমাৰ মানে একেবাৰে নিজৰ প্ৰজেক্টৰ নিচিনা গম পাইছেনে এতিয়া কথাবিলাক আমাৰ মানিকে যেনেকৈ ভাবে মই যেনেকৈ ভাবোঁ আমাৰ পুৰণাৰ লগত নিমিলেতো নিমিলে উপায় নাই আৰু কি কৰিব একো নাই হ'ব সেইটো মই চাই দিম হেৰি ছাৰ আহি আছে দেই মানে বহুত আমাৰ পৰা আশা কৰিছে এইবাৰ ছাৰে CM ছাৰে ফোন কৰিছিলে ওপৰৰ পৰা বহুত শুনিছে ৰিচিভ কৰিব নোৱাৰিলোঁ পাছত ৰিচিভ কৰিম বুলি কৈছোঁ আৰু হেৰি এইটো কি কয় এনেকে নাথাকিবা দেই ছাৰ বেয়া দেখি এই বস্তুটো নাৰাখিবাই মানে আৰু দেই মই তোমাক কৈছোঁ আগফালে গৈ সেইটো নাৰাখিবা হেৰি এইটো কি কয় মানে মই কৈ আছোঁ যে এতিয়া এই প্ৰজেক্টটো কেনেকুৱা এটা ইউনিক প্ৰজেক্ট কেনেকুৱা এটা মানে অভিনৱ প্ৰজেক্ট হয় নাই আজি চাবা দেই অসমত ভাৰতবৰ্ষত লাচিতৰ প্ৰতিমূৰ্তি আছে কনকলতাৰ প্ৰতিমূৰ্তি আছে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আছে কিন্তু খাটি পিয়ৰ অসমীয়া মানুহৰ প্ৰতিমূৰ্তি কোনে বনাইছে সেইকাৰণেতো ভাল লাগে ন তোমাক মই বনাইছো গতিকে সেই কামবিলাক বেলেগে ঢুকি নাপায় ন আমি বহুত ভাবি দিছোঁ মই দেখিছা লাজেই লাগি আৰু কাৰণ যদি আমাৰ বাহিৰৰ পৰা অসমলৈ মানুহ ফুৰিবলৈ আহে এখন ফুৰিবলৈ পাবা লগাই দিবা যদি অসমৰ পৰা বাহিৰৰ পৰা অসমলৈ মানুহ ফুৰিবলৈ আহে আমাকতো সুধিব যে হোৱাট ইজ অসমীয়া সুধিব নে তেতিয়া আমি ডাইৰেক্ট দেখুৱাই দিম আমি নকওঁ ডাইৰেক্ট দেখুৱাই দিম যে দিছ ইজ অসমীয়া আৰু ছাৰ আহিলে গুমুঠা মাৰি নালাগিব একদম হাঁহি থাকিবা মোৰ পাওনাটো লাগিছিল
ছাৰৰ হৈ তোমাক ছাৰক ক'ব লাগিব ন তোমাৰ কথা ভাই একদম চাল হৈ আছে মোৰ মাথাটো বেয়া হৈ গৈছে আৰু মই কি কৰিছিলো ওচৰে থাকিবা গম পালাই নহয় কেলা ই লাগি থাকিলে মানে এতিয়া ছাৰক যদি চাহ তামোল লগা হয় তেতিয়া মই কি কৰিম তোমাক বিচাৰিম ন কথা পাতি আছো নাই ৰ'বা দিম নহয় কথাবিলাক তেনেকে নহয় গম পাইছে নাই একদম চাফ চাফ হ'ব লাগে কি চাফ চাফ হ'ব লাগে চব কথা চাফ চাফ হ'ব যেনে যেনে ক'ত কিমান টকা পালো ক'ত কিমান খৰচ হ'ল এইবিলাক কথা এইটোতো ই ঠিক কৈছে মই আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ এইবিলাক ক'ত কি কেনেকৈ ক'ত খৰচ হ'ল চব আমাক হিচাপ লাগে মহিলা সুবিধা নহ'লে কিন্তু নেৰিব ঘূৰাই কৈ দিছোঁ হ'লে এইবিলাক হিচাপ সময়ত দিয়া হ'ব না এনেকৈ মাতি থাকিলে নহ'ব নহয় হয় নাই নিপিতাই মই মানে এনেই কথাটো ক'লোঁ আৰু কি পাওনা চব যদি এনেকুৱা স্বাৰ্থপৰ হয় সামাজিক কাম কিন্তু নহ'ব মই কৈ দিলোঁ হয় এইফালে কোনাই কিন্তু কথা নক'ব দেই কোন কিমান স্বাৰ্থপৰ জনাম কোন স্বাৰ্থপৰ কি কোন স্বাৰ্থপৰ আপুনি চব কৰিছে একো কৰাই নাই কালেকশ্যনৰ কামত কি নাই ৰাতি নাই আমিওতো ঘূৰি আছো কালেকশ্যনে কিবা এইবিলাক কাম নেকি আৰু চব কথা নকবি ৰাতিপুৱা কথা নকবি এই ৰাতি নাই দিন নাই প্ৰজেক্টটোৰ নামত খোৱা নাই কিমান কৰি আছো চাবা তোমাক কোনে আনিছে মই আনিছো গোটেইখন অকলে মেনেজ কৰি আছো মাইনাহঁতে দেখি আছে গোটেইখন অকলে কৰিব লগা হৈছে তাৰপিছত তই একেলগে কথা কৈ দিলে হ'ব ইয়াত এনেকে কথা চুকুটি মাৰি দিলে চব হৈ যাব একেলগে হৈ যাব নহয় মই মানে সেইফালে যোৱাই নাই কথাটো তেনেকে গৈ বৰ ভাল নকৰিলি নেকি কি বৰ ভাল নকৰিম তেওঁহে গোটেইখন একেবাৰে চম্ভালি আছে আমি একো কৰাই নাই মই একদম মোৰটো বেয়া হৈছে আপুনিনো ফুলদা কিয় তেনেকে কৈছে দেখা নাই কিমান মেনেজ কৰি আছে ঘণ্টা কৰিব তেওঁলোক মন্ত্ৰী এম এল এ বুলি মই মানি ল'ম ভাল কথা মোৰ কেনেকুৱা মই যিমান লাগি আছো আমি চবেই লাগি আছো না তেওঁ নিজে কেলে ল'বলৈ যায় সেইটো একদম মোৰটো বেয়া হৈছে মানে তোৰ দোকানৰ কিমান দিন ট্ৰাক ৰখাৰ কাৰণে কালেকশ্যন কৰিছো নে তেনেহ'লে আমি ক'ব পাৰোঁ ন অসমীয়া মানুহৰ প্ৰতিমূৰ্তি বনোৱাৰ নামত বহুতো খেলি মেলি আৰু দুৰ্নীতি উমান পোৱা গৈছে ইমান নহয় যে ডাইৰেক্ট প্ৰমাণ পোৱা গৈছে আৰু এই ক্ষেত্ৰত সচেতন নহ'লে উদ্বেগ প্ৰকাশ কৰিছে সচেতন নহ'ল সেইটো কি হ'ব কোন থাকেনো দিনত কেলে মই তই জানো আৰু তাত কোন থাকে ন বাইদেউ কি কথা ক'বলৈ আহিছে মই আপোনালোকে সৰু এক বাইদেউ চাইদেউ নহয় দেই মই সৰুতে বিয়া হ'লো কাৰণেহে কিবা হ'ব মানে আহি আছে পাবহি আৰু ৰাস্তাটো খালী কৰি দিব লাগিব ঠিক আছে মোৰ যে বুকুখন একদম ঢিপ কৰিছে জানানে হেল্ল' কি ক'লে কোনে ধৰণৰ হৈছে ছাত্ৰ সংগঠন তাতে কিবা ফাল্টু কাম কৰে দেই হেৰি কৰক ইউ টাৰ্ণ লৈ লওক নাই মই ফুলদা ছাৰ আহিব নোৱাৰিব নেকি ফুলো আছে আহিব আৰে আপুনি বুজা নাই ইউ টাৰ্ণটো লৈ লওক মই এনেকুৱা কিবা এটা হ'ব বুলিতো ভাবি আছো তোমালোকৰ মন্ত্ৰী আহিবগে নে মই গম নাপাওঁ আহিব ফুলদাই কৈছে নহয় আহিব লগাই কৈছে নহয় আহিব আপুনিনো ফুলদা কিয় ইমান বেয়া পায় জনা আছে ফুলদাৰ কথা কিমান পাইছে আৰু কিমান মাৰি দিছে হাত পাইছে হ'বলা মানে কি মই ফুলদাই মাতিছে যোৱা কেনেকে গুচি গ'ল এই যদি ছোৱালীক গাঁৱৰ পৰা কোনে উলিয়াই দিছে গাঁৱৰ যুৱকসকলক মই তাইক সভানেত্ৰী পাতি দিছিলোঁ এই কমিটি চাইড কোনে এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী পাতিছিল হা এইবিলাক দেখিছিল এতিয়া কেনেকে ফটককে ওলাই গ'ল ফুলদাৰ নাম শুনি
নমস্কাৰ পৰম শ্ৰদ্ধেয় উপস্থিত ৰাইজ আজি আমাৰ বাবে সমগ্ৰ অসমীয়া জাতিৰ বাবে এটা অতি গৌৰৱৰ দিন আমি বহু পৰিশ্ৰম আৰু চেষ্টাৰ অন্তত এটা অতি অভিলাষী আৰু অভিনৱ প্ৰকল্প বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হলো আমি যি আমাৰ অঞ্চলত খাতি অসমীয়া মানুহৰ প্ৰতিমূৰ্তি স্থাপন কৰিছিলো সেই প্ৰতিমূৰ্তি মুকলি কৰিবলৈ আমাৰ মাজত উপস্থিত আছে আমাৰ শ্ৰদ্ধাৰ মন্ত্ৰী মহোদয় মই এইখিনিতে মন্ত্ৰী মহোদয়ক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো মাননীয় দেশ নেতা যুৱ নেতা সমাজকৰ্মী ফুল বৰুৱা আৰু ইয়াৰ পিছতে মই মন্ত্ৰী মহোদয়ক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো আজি এই সভাত উপস্থিত থকা সকলোকে নমস্কাৰ জনাইছো আজি অসমখন তথা ভাৰতবৰ্ষৰ কাৰণে গৌৰৱৰ দিন এওঁলোকে বহুত কষ্ট কৰি এটা মূৰ্তি নিৰ্মাণ কৰিছে তাকো খাতি অসমীয়া মূৰ্তি বুজিছেনে মুখত এটা মিচিকিয়া হাঁহি বেকেটা ভিতৰত আছে এতিয়া মই নিজে গম এনেকে যদি এটা মূৰ্তি হৈ থাকে অসমীয়া প্ৰতিমূৰ্তি এনেকে যদি অসমীয়া প্ৰতিমূৰ্তি হৈ থাকে সমগ্ৰ ভাৰতবৰ্ষত এদিন অসমীয়া নহ'ব জানো আচ্ছা আগৰ চৰকাৰৰ দিনত এনেকুৱা মূৰ্তি হোৱা নাই মানে অসমীয়া প্ৰতিমূৰ্তি আমাৰ দিনত হৈছে এতিয়া মই এই মূৰ্তিভাগ আপোনালোকৰ আগত আগবঢ়াই দিম ধন্যবাদ
মানুহবোৰ গ'ল নে?